প্ৰশ্ন খালি এনেকুৱা সুধিব দেই, বংশাৱলী প্ৰশ্ন নুসুধিব খালি, বোলে ৰাৱণৰ বাপেকৰ নামটো কি আছিল সেইটো নুসুধিব। প্ৰশ্ন সুধিব জগত কল্যাণৰ প্ৰশ্ন, নিজৰ প্ৰশ্ন নুসুধিব। পৰীক্ষিতৰ নিচিনা প্ৰশ্নটো হ'ব লাগিব। পৰীক্ষিতে প্ৰশ্ন কি কৰিছিলে ভাগৱতত? উত্তম প্ৰশ্ন কৰিছে। পৰীক্ষিত প্ৰশ্ন কি কৰিছিলে? বোলে আতা পিচ্ছামি সংসিদ্ধিনাম যোগিনাম পৰমম গুৰু পুৰুষয়ো য়ৎকাৰ্যো নিৰ্যো মানুষ্যো সৰ্বদা। পৰীক্ষিতে উত্তম প্ৰশ্ন কৰিছে। শুকগুৰুক কৈছে তোমাৰ চৰণে মৰণ সময়ে পুচুহু প্ৰভু সাম্প্ৰত মিৰিয়মান লোক সদায় কি কৰ্ম কৰিবে ইটো লোকত। পৰীক্ষিতে কৈছে আমি সকলোৱে মৰিবলৈ গৈ আছো, আমি মিৰিয়মান লোক, আমি মৃত্যুমুখী মানুহ কি কৰিম এই কথাটো আপুনি ক'ব লাগে। এই প্ৰশ্নটো আমাৰ ফালৰ পৰা কৰিছে। পৰীক্ষিতে প্ৰশ্ন কৰিব পাৰিলেহেঁতেন যে মই মৰিবলৈ গৈছো, মোৰ 7 দিনৰ পিছত মৃত্যু আছে, তুমি দৰৱ আছে যদি দি দিয়া মই বাচি যাম, বাকীসকল যি হয় হৈ থাকক, এই বুলি প্ৰশ্ন কৰিব পাৰিলেহেঁতেন। কিন্তু সেই প্ৰশ্নটো নাই হোৱা। প্ৰশ্ন কৰিছে জগত কল্যাণ আপোনাৰ মোৰ, কাৰণ আমি সকলোৱে মৰিবলৈ গৈ আছো। এদিন দুদিনকে আমাৰ আয়ুটো পাৰ হৈ গৈ আছে, সূৰ্যৰ লগত আয়ু যেন নহয়। সেইকাৰণে উত্তম প্ৰশ্ন কৰিছে। এতিয়া আমি কি কথাটো কৈ আছিলো অকণমান পাহৰি আছো। কথাটো আছিলে এইটো যে কৃষ্ণ এক দেৱ দুখহাৰী কাল মায়া দিলো অধিকাৰ। আপুনি যদি কৃষ্ণ শৰণ লৈছে শুদ্ধভাৱে দেৱক, তেতিয়া আপোনাক আঙুঠি পিন্ধিবলৈ আৰু দৰকাৰ নাই। আপুনি আৰু বেলেগকে ৰছী পিন্ধিবলৈ নালাগে। ৰাখে হৰি মাৰে কোন, মাৰে হৰি ৰাখে কোন। হৰিয়ে নাৰাখিলে আপোনাক জৰিয়ে ৰাখিব নোৱাৰে। কৃষ্ণই গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন মই যাক ৰাখো তাক মাৰিবাক পাৰে কোন। বুজিছেনে? মই যাক ৰাখিম বোলে তাক কোনো শক্তিয়ে মাৰিব নোৱাৰে, কিন্তু যাক মই মাৰিব তাক কোনো ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে আপোনালোক আমি এতিয়া আঙুঠিবিলাক বিসৰ্জন দিব লাগিব। কেনেকৈ বিসৰ্জন দিব লাগিব? কিছুমান মানুহ আঙুঠিটো ভৰসা কৰি ৰাখিছে। ইয়াত এটা আঙুঠি পিন্ধিছে, বোলে কি আঙুঠি পিন্ধিছে? এইটো প্ৰবাল ধাতু। এইটো প্ৰবাল ধাতুৰ আঙুঠি। বোলে কি হয়? বোলে এইটো প্ৰবাল ধাতু আঙুঠি, এইটো মংগল গ্ৰহৰ আঙুঠি, এইটো হৈছে বোলে শনি গ্ৰহৰ আঙুঠি। ঢেৰ তাবিজ, মানুহবিলাকৰ তাবিজ। 33 কোটি দেৱতা আছে, সেই সকলকো অতিক্ৰম কৰি তেওঁ আঙুঠিত বিশ্বাস আছে। তেনেহ'লে দেৱতাসকলৰ কিহৰ কাম? আমাৰ হিন্দু সনাতন ধৰ্ম। আপোনালোক চাব, সনাতনী বুলি কৈ মানুহবিলাকে গেৰুৱা বস্ত্ৰ পৰিধান কৰি আছে, আৰু ইয়াতে এটা দীঘল ফুট লৈ আছে, আৰু কিন্তু 10টা আঙুলিত 10টা আঙুঠি পিন্ধি আছে। এইটো কেনেকা সনাতনী হ'ল? এইজন কেনেকা সনাতনী হ'ল? 10টা আঙুলিত আঙুঠি পিন্ধি কিনি কি এইটো সনাতনী বুলি নিজকে হেৰি কৰিব বিচাৰিছে? সনাতন শব্দৰ অৰ্থ কি? সনাতন শব্দৰ অৰ্থ হৈছে চিৰস্থায়ী। সনাতন মানে ঈশ্বৰক কৈছে, কৃষ্ণই হৈছে সনাতন, হয়নে? ভগৱানে কৈছে মই আজিও আছো, কালিও থাকিম, আৰু মোৰ জন্ম মৃত্যু নাই বুলি কৈছে। মই সনাতন, হয়নে? কিন্তু মানুহবিলাকে সনাতন বুলি চিঞৰি আছে। সনাতন মানে ঈশ্বৰক কৈছে। সনাতন হৈছে পৰম ঈশ্বৰ ভগৱান কৃষ্ণ। ভগৱানতকে সনাতন আৰু কোনো আছে নেকি? কাৰণ ভগৱান আজিও আছে, কালিও থাকিব, কোনোদিন ভগৱন্তৰ অন্ত নাই, যাক অনন্ত বুলিও কয়। গতিকে মানুহবিলাকে ইয়াত এটা আঙুঠি পিন্ধে, ইয়াত কি আঙুঠি পিন্ধিছে? আঙুঠিৰ ওপৰত বিশ্বাস আছে, কিন্তু ভগৱানৰ ওপৰত বিশ্বাস প্ৰমাণ নাই। সেইকাৰণে বিশ্বাস 4 প্ৰকাৰৰ। এটা হৈছে অকল বিশ্বাস, 2 নম্বৰ দৃঢ় বিশ্বাস, 3 নম্বৰ সুদৃঢ় বিশ্বাস, আৰু 4 নম্বৰ হৈছে অন্ধ বিশ্বাস। কিন্তু আজিৰ যুগৰ মানুহে অন্ধ বিশ্বাসটো বেছি ৰাখিছে। যিমান বিজ্ঞান পঢ়িছে, ডাঙৰ চাৰ্টিফিকেট লৈ লৈছে, PhD কৰি লৈছে, কিন্তু 10টা আঙুঠিত আঙুঠি PhD কৰি লৈছে, কিন্তু আজিলৈকে বিশ্বাস ভগৱন্তৰ প্ৰতিয়ে নাই। বুজিছেনে? বহুত পঢ়া লিখাত পুথিগত জ্ঞানত বহুত আগবাঢ়ি গ'ল মানুহ, প্ৰযুক্তিবিদ্যাটো বহুত আগবাঢ়ি গ'ল, কিন্তু আত্মাৰ শোধন, আত্মা বিশ্লেষণ আজিলৈকে কৰিব পৰা
নাই। এইটো বৰ দুৰ্ভাগ্যৰ কথা। ইয়াত এটা আঙুঠি পিন্ধিছে, এইটো কি আঙুঠি বোলে, এইটো শনি গ্ৰহৰ আঙুঠি, এইটো কি আঙুঠি বোলে, এইটো গণৰ খড়গ। বোলে গণৰ খড়গটো তুমি ক'ত পালা? বোলে গণৰ খড়গটো বোলে কাজিৰঙাত এটা গণক বোলে চোৰাংচোৱাই মাৰ্ডাৰ কৰিলে, মাৰি পেলালে, আৰু তাৰ খড়গটো অকণমান বিক্ৰী কৰি আছিলে, আৰু বিক্ৰী কৰি থাকোঁতে বোলে সেই খড়গটো মই পাই গ'লো। তাৰে বোলে মই বোলে 25,000 টকাত বোলে কিনি অকণমান বোলে আঙুঠিত পিন্ধিছোঁ। বোলে এই আঙুঠিত পিন্ধিলে কি হ'ব খড়গটো? তুমি বোলে মৃত্যুৱে মোক বোলে টাচ কৰিব নোৱাৰিব। আপুনি মই কিমান জধা মূৰ্খ চাই লওঁ যে মৃত্যুৱে মোক বোলে টাচ কৰিব নোৱাৰে। মই অভয় পাই গ'লো। বোলে ইমানখন কাজিৰঙাৰ গড়ৰ খড়গটো পিন্ধি কিনি যদি মই অভয় পাই গ'লো, তেনেহ'লে কাজিৰঙাৰ গড়টোৰ ওচৰততো গোটাগুটি খড়গটোৱে আছিল। তাকেই দেখোন গুলি মাৰি মাৰ্ডাৰ কৰি দিলে, সিয়ে নাবাচিলে। ঔ হৰি ঔ ৰাম। কাজিৰঙাৰ গড়টোৰ ওচৰততো গোটাগুটি খড়গটোৱে আছিল, সিয়ে বোলে নাবাচিলে, আৰু আপুনি অকণমান খড়গ পিন্ধি বাচিব পাৰিব নেকি? দেখাব নোৱাৰে। গতিকে সেইকাৰণে কৈছে ভগৱন্তক ভক্তি কৰিলে এইবিলাক মৃত্যুৰ ভয়ৰ পৰা আপুনি বাচিব পাৰিব। এইবিলাক বহুত ডাঙৰ ডাঙৰ দৰৱ। এই দৰৱবিলাক চবতে নাপাব আপোনালোক। ভাৰত বৰিখে আছে অনেক দোকান, ভাৰতবৰ্ষত ঢেৰ দোকান আছে। নিচিনি কিনিলে লাগিবে বিঘিনি বুলি কৈছে। ভাৰতবৰ্ষত ঢেৰ দোকান আছে, ক'ৰবাত চাদাও পায়, ক'ৰবাত ইবিধও পায়। কিন্তু আপুনি যদি ভালকে চিনি নাপায়, এই দোকানখনত ভাল বস্তু আনিব নোৱাৰিব। আপুনি ইবিধ উঠাই কিনি লৈ আহিব। সেইকাৰণে সাৱধান হৈ যাব লাগিব। ভাৰতবৰ্ষৰ মূল দোকানখন হৈছে এইখন, য'ত নেকি অকল হৰিৰ নামৰ বেহা কৰা হৈছে। দেই বাৰু আপোনালোক ল'ব পাৰে কথা। কৃষ্ণ আপোনালোক মহাপ্ৰসাদ গ্ৰহণ কৰিব পাৰিব। জয় গুৰুশংকৰ। আৰু যাওঁ কি নহওক, এতিয়া কপিলে কি কৈছে এইটো আমি অকণমান চৰ্চা কৰিব লাগিব। কপিলে কৈছে যে হে মা, যে নিশ্চয় জানিবা মাতৃৰ মুহুৰ সন্মুখ, কৰ্ণ দিয়া বিধাতাই কৰিলে কহত, অচৈত্যৰ কথা এৰি কুকথা শুনয়, হেনয় শুকুৰে ৰংগে বিস্তাক ভুঞ্জয়, পাছে সিটো পাপী ছয় দেহাক এৰয়, পৰম আনন্দে স্বৰ্গ পুৰক পৰয়। স্বৰ্গলৈ গুচি যায়। আৰু স্বৰ্গলৈ গৈ কি কৰে তেওঁ? স্বৰ্গক পাৱই যজ্ঞটো কাটিয়া আছে যত পশু ছয়। আৰু যজ্ঞত যে যিমান পশুবিলাকক কাটিলে, হয় নাই? ভগৱানৰ নামটোৱে দেৱীয়ে খাইছে বুলি নামটোৱে হ'ব, কিন্তু কামটো হৰি ৰাম নিজে খালে, হয় নাই? তো কি হ'ল ঘটনাটো? তাৰ পিছত কৈছে যে পথত এখম্বে আহি চৌ ভীতি পেৰয়। এই যিমান পশু পক্ষীবিলাকক কাটিছিলে, সেই পশুবিলাকে গৈ কিনে সেই তেওঁলোকক মানে বেৰি ধৰিব। এই পাপীটো দেই বা যোনে মাৰিছিলে। কেহু হানে কেহু মাৰে ঘাৰ মোচৰ হয়, কুঠাৰ ধৰিয়া কতো হৃদয়ে হানে। এই পাপী জীৱটোক কি কৰিব? সেই পশু পক্ষীবিলাক কুঠাৰ হানিব। তেওঁলোকো দা কুঠাৰ লৈ ৰৈ আছে। তইতো আহিবি, তইনো ক'ত যাবি? তই আমাক কাটিছিলি নহয়, আমাক কাটোতে আমাক দুখ নালাগিছিলে নেকি? আমি দুখ পোৱা নাছিলো নেকি? তইতো আহিবি, তোকো পিচ কৰি টুকুৰা টুকুৰা কৰিম, ৰবা তোমাক ফ্ৰাই কৰিম, কেনেকা লাগিব তোমাকো, হয় নাই? আমাক যেনেকা তুমি খালা তেনেকা তোমাকো আমি অৱস্থা কৰিম বুলি এই কথাটোকে কৈছে। তাৰপিছত কৈছে এহি মতে কটুকালক ভুঞ্জি পাপ ফল, তেৱে যায় স্বৰ্গ পায় পাতকে হ'ল। আকৌ তেওঁলোকে বোলে তাৰ পৰা নৰকৰ পৰা আকৌ স্বৰ্গলৈ যায়, কাৰণ পুণ্য আছে, বুজিছেনে বাৰু? পুণ্যৰ ফলত আকৌ স্বৰ্গলৈ গুচি গ'ল। স্বৰ্গত কি কৰে? বিমানত চৰি ৰংগে ফুৰে ক্ৰীড়া কৰি। মানে স্বৰ্গত বিমান ঢেৰ আছে বুলি কৈছে। তাত মানে ইন্দ্ৰৰ লগত 5 ষ্টাৰ হোটেলত থাকিবলৈ পায় সুবিধা। আৰু 5 ষ্টাৰত তেওঁ ইন্দ্ৰৰ লগত মানে দেৱ দেৱীসকলৰ লগতে থাকিব। তাৰপিছত কি হয়? বিমানত চৰি ৰংগে ফুৰে ক্ৰীড়া কৰি, নন্দন বনত ক্ৰীড়া লয়া অপেছয়, অশ্ৰদ্ধা অভূয়া তাৰ তৈতো নুগুচয়, প্ৰতিদিনে দিব্য ভোগ অপাৰ ভুঞ্জয়। তাতো দিব্য ভোগ কৰিবলৈ আৰম্ভ কৰি দিয়ে। তথাপিতো মনে তাৰ সুখ নিমিলয়, শান্তি তেওঁ তাতো নাপায়। তাত আৰু ভোগ কৰিম লাগে।